এই মুহূৰ্তত অঞ্চল আপুনি দেখুৱাওক এয়া গুৱাহাটী ৰেলৱে ষ্টেচন য'ত এই মুহূৰ্তত সময় হৈছে 9:43 আৰু এই মুহূৰ্তত হঠাৎ তৎপৰতা আমি দেখিছোঁ পুৱাৰে পৰা আমি গুৱাহাটী ৰেলৱে ষ্টেচনত উপস্থিত আছোঁ কেইবাটাও ভাগত বিভক্ত আৰু ড্ৰোন উৰিছে মই জয়ন্ত কৈছোঁ গুৱাহাটীত আমি কাহানিও দেখিবলৈ নোপোৱা এটা দৃশ্য এই মুহূৰ্তত অঞ্জন আপুনি দেখুৱাওক এয়া ড্ৰোনেৰে নিৰীক্ষণ কৰা হৈছে গুৱাহাটী ৰেলৱে ষ্টেচনৰ চৌপাশ আমি নিউজ 18 দৰ্শকসকলক আমি এয়া পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছোঁ য'ত ড্ৰোন উৰিছে মোৰ আপুনি অঞ্জন মোৰ মূৰৰ ওপৰত আপুনি দেখুৱাওক এয়া দেখুৱাওক আপুনি ড্ৰোন উৰিছে গুৱাহাটী ৰেলৱে ষ্টেচনক এক প্ৰকাৰ ঘেৰি ধৰিছে যি নিৰাপত্তা আৰক্ষীৰ কথা কোৱা হৈছে বা ৰেলৱে আৰক্ষীৰ কথা কোৱা হৈছে আৰু গোটেই আৰক্ষী এক প্ৰকাৰ এইদৰে এটা ঘেৰি ধৰাৰ এটা পৰিৱেশ অঞ্চল এয়া ড্ৰোনৰ ছবি ৰেলৱে আৰক্ষীয়ে ড্ৰোন উৰাইছে আজি আমি সততে এই ধৰণৰ দৃশ্য আমি দেখিবলৈ নাপাওঁ কিন্তু দিল্লীত বম ফুটিছে আৰু দিল্লীৰ লালকিল্লাৰ সন্মুখত যিদৰে বোমা বিস্ফোৰণৰ পিছত গুৱাহাটী ৰেলৱে ষ্টেচনৰ এয়া চাওক ড্ৰোন মই কৈছোঁ ড্ৰোন যি ধৰণৰ দৃশ্য আমি কাহানিও হয়তো দেখিবলৈ সক্ষম হোৱা নাছিলোঁ কিন্তু এইবাৰ ৰেলৱে আৰক্ষীয়ে ইয়াত ড্ৰোনৰ সহায়ত ইয়াত কেমেৰা লগাই আছে আপুনি অঞ্চল দেখুৱাওক ইয়াত কেমেৰা আছে ইয়াত 360 এংগুলৰ ইয়াত কেমেৰা আছে আৰু এই কেমেৰাৰ জৰিয়তে ৰেলৱে ষ্টেচনটো ঘেৰি ধৰা হৈছে 4টাকৈ গোটত বিভক্ত কৰা হৈছে ৰেলৱে আৰক্ষী যাতে গুৱাহাটী ৰেলৱে ষ্টেচন সুৰক্ষিত হৈ থাকক